মহানগৰীত মুকলি কৰা হ'ল এটা অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ। কাহিলীপাৰাৰ কল্যাণী সাগৰ পথত মুকলি এলিভেট ফিটনেছ নামৰ জিমটো। অত্যাধিক শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। লোকেশ্যনটো বৰ ধুনীয়া, তেওঁলোকৰ এটা কমপ্লিট এপাৰ্টমেণ্টৰ ওচৰত। গোটেই এপাৰ্টমেণ্টৰ মানুহখিনিৰ কাৰণে এইটো এক্সেচিবল পইণ্ট এটা হ'ল প্ৰথম কথা। দ্বিতীয় কথা, সমাজখনত যিমান জিম হয় মই ইমান ভাল পাওঁ। জিম হ'ব লাগে। জিম মানে অকল মাচল নহয়, জিম মানে হৈছে ফিটনেছ। ফিটনেছ মানে জিম এটা পৰিৱেশ মানে বহুত পৰিৱেশৰ পৰা পলাই সাৰিবৰ কাৰণেও সন্ধিয়াৰ এই পৰিৱেশটো ভাল। নহ'লে সন্ধিয়া বেলেগ জেগাত থাকিলে বেলেগ ধৰণৰ মন যায়, জিমলৈ আহিলে বেলেগ ধৰণৰ হৈ যায় মনটো। গতিকে সন্ধিয়াৰ কাৰণে এটা জিমটো কেৱল মেচিন নহয়, কেৱল ৱেইট নহয়, কেৱল মাচল নহয়, এটা পৰিৱেশ। এই পৰিৱেশটোত যিখিনি মানুহে থাকিব জানে, যিখিনি মানুহে থাকিব, তেওঁলোকে ডাক্তৰৰ চুৰিখনৰ সেই ভাবুকিটোৰ পৰা সাৰি থাকিব। তাৰপৰা অদৰকাৰীকৈ মেডিকেল হেৰিত যিটো খৰচ কৰে মানুহে ট্ৰিটমেণ্টত, সেইটোতকৈ আগে যদি জিমত খৰচ কৰে, জিমলৈ আহে, তেওঁলোক ভালে থাকিব। অসমীয়া জাতিটো আমাৰ ইমান ধুনীয়া এটা শব্দ আজিকালি খুব ৰেয়াৰলি ব্যৱহাৰ হয়, সেইটো হৈছে পাহুৱাল ডেকা বুলি ক'বলৈ আজিকালি পাহুৱাল ডেকা নাই, বৰ ৰেয়াৰ। তো পাহুৱাল শব্দটো হেৰাই যাব যদি আমি পাহুৱাল ডেকা জন্ম দিব নোৱাৰোঁ। গতিকে তেনেকুৱা